তো ইয়াতে আমি নতুনকৈ আমাৰ বলুবাৰ্ড একাডেমি আমাৰ ইংলিছ মিডিয়াম এখন স্কুল খুলিছোঁ। মেইনলি এইটো প্লে স্কুলৰ লগতে আমাৰ ক্লাছ 1, 2 আৰু 3 থাকিব। ইয়াতে আমাৰ স্কুলৰ এডমিশ্যন ষ্টাৰ্ট হ'ব আজিৰে পৰা হৈছে। তো প্লে স্কুলৰ ক্লাছো যেতিয়ালৈকে জানুৱাৰী 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব প্লে স্কুলৰ ক্লাছটো। আৰু আমাৰ নতুনকৈ এডমিশ্যন যিটো হ'ব ইহঁতৰ ছেশ্যন ষ্টাৰ্ট হ'ব এপ্ৰিলৰ পৰা, এইটো সকলোৱে জানে। সেই মৰ্মে আমি ইয়াতে মেইনলি আমাৰ শিক্ষাৰ লগতে আমি খেলা ধূলাৰ বস্তুখিনি ৰাখিছোঁ, যাতে ল'ৰা ছোৱালী খেলা ধূলাৰ মাধ্যমতে শিক্ষকতা অৰ্জন কৰিব পাৰে। সেই মৰ্মে আমি এই স্কুলখন অপেন কৰিছোঁ। গতিকে আমি সমূহ ৰাইজক আহ্বান জনাওঁ, সকলোৱে যেন আমাৰ লগত একত্ৰিত হৈ আমাৰ স্কুলখনক অলপ আগুৱাই ল'বলৈ সহযোগিতা আগবঢ়ায়। আৰু লগতে প্লে স্কুল আছে। প্লে স্কুলত আপোনাৰ 2 ইয়াৰ্ছৰ পৰা 3 ইয়াৰ্ছলৈকে আমি এডমিশ্যন ল'ব পাৰিম, একো প্ৰব্লেম নাই। তাৰপিছত তাৰ পৰাই সিহঁতে নাৰ্চাৰী। সেইটো আমি খেলা ধূলাৰ মাধ্যমতে ল'ৰা ছোৱালীবিলাকক শিক্ষা দিম আৰু পঢ়া শুনাত আগুৱাই ল'বৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু কোৱালিটি এডুকেশ্যনৰ খেলা ধূলা কোৱালিটি এডুকেশ্যন দিম উইথ ফানৰ লগত আমি কোৱালিটি এডুকেশ্যনটো দিম, যাতে সিহঁতৰ কনফিডেঞ্চ লেভেলটো হাই হয়। আমি বহুত দেখিছোঁ মানুহে পঢ়া শুনা কৰে কিন্তু সিহঁতৰ কনফিডেঞ্চ লেভেলটো অলপ ল' থাকে। গতিকে আমি এইটো প্ৰচেষ্টাৰ জৰিয়তে মানে সিহঁতৰ কনফিডেঞ্চ লেভেলটো অলপ গ্ৰ' কৰাম আমি। সেইটো আমাৰ এটা প্ৰচেষ্টা আছে লগতে হাতত। চ' আশা কৰোঁ সকলো ৰাইজ আমাৰ লগত একত্ৰিত হৈ আমাক সহায় সহযোগিতা কৰিব। আমি অতিকৈ আনন্দিত হৈছোঁ যে ইয়াত এটা মানে অলপ বিশেষ ধৰণৰ বুলুবাৰ্ড একাডেমি ইংলিছ মিডিয়াম স্কুল ষ্টাৰ্ট হৈছে। এইটো বিশেষকৈ চাইল্ড চেণ্টাৰত ইয়াত এডুকেশ্যন অপাৰেট কৰা হ'ব। প্ৰি চাইল্ড এডুকেশ্যন আমাৰ ডিষ্ট্ৰিক্টত ক'তো নাই, এই স্কুলটোত আছে। মই অলপ একাডেমিক ছাইডৰ অলপ দায়িত্বত থকাৰ দৰে আছোঁ। তো যি হওক, কোনো স্কুলতে এতিয়া নিউ এডুকেশ্যন পলিচি ষ্টাৰ্ট হোৱা নাই। এইটো নিউ এডুকেশ্যন পলিচি বেছ কৰি স্কুলটো ষ্টাৰ্ট হৈছে। আমি আশা কৰিছোঁ স্কুলটো বহুত উন্নতিৰ দিশত আগুৱাব। নতুন বৰ্ষৰ এই শুভক্ষণত নতুনকৈ আৰম্ভ হ'ব লগা বুলুবাৰ্ড একাডেমি স্কুলখন ভিজিট কৰি নথৈ আনন্দিত হৈছোঁ। আৰু এই স্কুলখন মই দেখি সঁচাকৈ আনন্দত আপ্লুত হৈছোঁ যে জিলাখনৰ ভিতৰত একমাত্ৰ এইখন চাইল্ড চেণ্ট্ৰিক প্লে স্কুল, আৰু যি স্কুলখন NEP বেছড স্কুল। NEP অৰ্থাৎ নতুন আমাৰ যিটো শিক্ষানীতি নিউ নেশ্যনেল এডুকেশ্যন পলিচি 2020 এই কাৰিকুলামৰ ওপৰত বেছ কৰি স্কুলখন আৰম্ভ কৰিবলৈ লৈছে। এইটো আমাৰ এই দক্ষিণ শালমাৰা মানকাছৰ জিলাবাসীৰ ৰাইজৰ কাৰণে এখন সুখবৰ। Academy, I convey my best wishes and happy new years to all the citizens of South Salmara district at Singimari. So today I would like to give one message that we have opened one new school, that is Boulevard Academy. It is located in Hat Singimari. So our main mission and vision to provide quality education in South Salmara district with skillful along with play school. This is the first play school in South Salmara district, and we try to give the education play. While the child will play, then child will education. And we have the qualified teachers from Shillong. Our principal is from Shillong, highly qualified and trained. And then others teachers and madam from Manipur. Most of the teachers are from outside. So I, as a managing director also, I am also professor of Bagmara Government College. I will guide, and my vision and mission is to uplift our society. And then maximum school is there, maybe they are providing education not up to the marks. So that's why this is a backward district. My mission and vision is to uplift our society to provide a quality education. Already our admission is going on, and our seat also limited.
In the play group, 80 seats is there, and then up to play group to class 3, we are going to open this year. If availability of the student, we may extend further up to class 7. So this school will be the tuition-free school. Number 1. Number 2, there will be the career guidance program. Time to time unit test also will be there, and then play facility will be available. So I would like to appeal to the all conscious citizen of South Salmara, Mankasar district to cooperate with us to make this school as the best school in the South Salmara district. Thank you all.